ক্ষেত্ৰত আমি ভাবি থকাখিনি আচলতে কোনোবা 103 কোনোবা 105 কোনোবা 110 ধাৰাত দোষী সাব্যস্ত হৈছে। তো এতিয়া আচল কথাটো হ'ল যে সেই দোষীসকলৰ শাস্তি কি হ'ব। আৰু চৰকাৰৰ ওপৰত বিশ্বাস নাথাকিলেও আইনৰ ওপৰত সদায় ৰাইজৰ বিশ্বাস থাকে। সেইকাৰণে আজি আইনৰ ওপৰত বিশ্বাস থকাৰ কাৰণেই ৰাইজে আশা কৰা মতে আজি ৰিজাল্ট ৰাইজে পাইছে। কিন্তু ৰিজাল্ট ওলাল 3 ধাৰাটোৰ যিটো শাস্তি হয় সেইমতে শাস্তি পাবনে নাই, নে মাজত আকৌ কোনোবা ওপৰুৱা মানুহ ওলাই বচাব খুজিব নেকি, সেইখিনিত চৰকাৰে গুৰুত্ব দিয়াটো চৰকাৰৰ দায়িত্ব হয়। আৰু দ্বিতীয় কথা হ'ল কি, যিটো সময়ত গৰিমা শইকীয়া বাইদেউ ডাঙৰীয়ানী তেখেতে দাদাৰ হত্যাৰ যি পৰিকল্পিত ভিডিঅ'বিলাক আমি পাইছিলোঁ, যাৰ পৰা আমি মানে পৰিকল্পনাৰ হত্যা বুলি ক'ব পাৰিছিলোঁ, সেই ভিডিঅ' নোপোৱাৰ আগত কিবা টকা পইচাৰ হিচাপ কিতাপৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাক অসমলৈ মানে আহিবলৈ সুযোগ দিবৰ কাৰণে তেখেতে কন্দা কটা কৰি ৰাইজৰ ওচৰত আহ্বান জনাইছিল। তো তেখেতেও তেতিয়ালৈকে জনা নাছিল যে এই হত্যাৰ লগত সিদ্ধাৰ্থ জড়িত আছে। তেতিয়া আমিও ভুল বুজি তেখেতক কিবা কিবি ককৰ্থনা কৰিছিলোঁ সেই সময়ত। কিন্তু তাৰপিছত যেতিয়া তেখেতে গম পালে যে এই হত্যাৰ লগত সকলোখিনি জড়িত হৈ আছে, তেতিয়াৰ পৰা তেওঁ আচলতে মানে আইন আদালতৰ ওচৰত বা প্ৰশাসনৰ ওচৰত বা চৰকাৰৰ ওচৰত দাদাৰ হত্যাৰ ন্যায় বিচাৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেওঁৱে আৰম্ভ কৰিছিল। সেই তেওঁৰ আৰম্ভণিৰ জোচতে আজি গোটেই অসমবাসী লাগি আজি এটা শুদ্ধ ৰিজাল্ট ওলাল। তেনে অৱস্থাত মই এগৰাকী কথা পাতিছিলোঁ তেখেত বাইদেউৰ লগত আজি কিছুদিনৰ আগত, 2-3 বছৰ আগত মেছেজত কথা পাতিছিলোঁ। তেখেতৰ নাম্বাৰো আছিল। কিন্তু তেখেত সেই সময়ত আচলতে খুব চৰকাৰৰ ঘোৰ বিৰোধিতা আছিল। চৰকাৰৰ বিৰোধিতা আমিও কৰিছোঁ। আমি এইবিলাকত কৰিছোঁ যিবোৰ সহ্য কৰিব নোৱাৰা। আজি জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত চৰকাৰে প্ৰথম অৱহেলা কৰাৰ নিচিনা কৰিছিল, বেলেগ বেলেগ টপিক আনিব খুজিছিল। সেইবিলাক কথা লৈ পেলাই আমি অকণমান মানে চৰকাৰক ককৰ্থনা কৰিছোঁ। বা যিটো সময়ত চৰকাৰে এই সম্প্ৰীতি গঢ়ি যোৱা এজন মানুহ হেৰাই গৈছিল, সেই সময়ত হিন্দু মুছলমান কৰি আছিল, বা যিটো সময়ত উচ্ছেদৰ নামত একাংশক হাৰাশাস্তি কৰিছিল, তেতিয়া আমি চৰকাৰক ককৰ্থনা কৰিছোঁ, চৰকাৰক সমালোচনা কৰিছোঁ বা ভদ্ৰতাৰে গালিও পাৰিছোঁ। ইমান অশ্লীল থকা কথা কোৱা নাই বা অশ্লীলতাৰ কথা কোৱা নাই। কিন্তু সেই সময়ত সেই শিখা শৰ্মা বোলা সেই মানুহগৰাকীয়েও চৰকাৰক ককৰ্থনা কৰিছিল বা সমালোচনা কৰিছিল, কিন্তু বেয়া বেয়া ভাষাৰে কৰিছিল বা কোনো যুক্তি নথকা কথাটো তেওঁ সমালোচনা কৰিছিল। কিন্তু আজি হয়তো তেওঁ সেই দলত যোগদান কৰিছে, সেইটো নাজানো। এতিয়া সেই দলক সমৰ্থন কৰে আৰু সেই দলৰ নীতি নিয়মতেই এটা ধৰ্মকো তেওঁ আকৌ তুচ্ছ তাচ্ছিল্য কৰে। গতিকে সেই মানুহগৰাকীৰ এটা পোষ্ট পালোঁ যে তেওঁ বহুত কথা জানে বা বহুত কথা আছে, গৰিমা গাৰ্গকো জেৰাত আনিব লাগে, গৰিমা গাৰ্গকো হত্যাৰ লগত জড়িত আছে, মানে ডাঠি পিঠি কোৱাৰ নিচিনা এটা পোষ্টটো আমি পাইছোঁ। পোৱাৰ কাৰণে আচলতে ভিডিঅ'ত ক'বলৈ বাধ্য হৈছোঁ। তো তেনেকুৱাবিলাক কথা বতৰা আপোনালোকে শিখা শৰ্মা চাৰ্চ কৰি চালেই তেওঁৰ 3 নম্বৰ নে 4 নম্বৰ পোষ্টটোতে আপোনালোকে পোষ্ট পাব। গৰিমা শইকীয়া গাৰ্গৰ বিষয়ে লিখিছে। মানে এগৰাকী আপুনিও নাৰী হয়, মোৰ ফালৰ পৰা মই কৈছোঁ, আপুনি এগৰাকী নাৰী হয় আৰু তেখেতো এগৰাকী নাৰী হয়। এগৰাকী সতী নাৰীৰ স্বামীৰ প্ৰতি থকা শ্ৰদ্ধা হয়তো আপুনি বুজি নাপাব, কিয়নো আপুনি মন গ'লেই যিকোনো এটা মানে পাৰ্টিত গুচি যাব পাৰে, যিকোনো এটা ধৰ্মত মানুহৰ লগত সহযোগ কৰি দিব পাৰে, আৰু মন গ'লে আপুনি বেলেগ হৈ যাব পাৰে। কিন্তু গৰিমা গাৰ্গ শইকীয়া ডাঙৰীয়ানী মোৰ এই গোলাঘাটৰে হয়। তেখেতৰ ঘৰ য'ত আছে মই সপ্তাহত এদিন হ'লেও সেইফালে যোৱা হয়, মোৰ তাতেই বাইদেউৰ ঘৰ, বৰ্তাৰ ছোৱালী। তো এটা ভাল পৰিৱেশৰ এগৰাকী ছোৱালী আছিল আৰু এজন ভাল আচলতে মানুহৰ পত্নী হৈছিল তেওঁ। গতিকে তেওঁ আপোনাৰ দৰে নহয়। এটা সময়ত তেওঁ নজনাকৈ আচলতে আৱেগিক হৈ দাদাৰ মৃত্যুৰ পিছত সিদ্ধাৰ্থ শৰ্মাৰ কথা চিঞৰিছিল কাৰণে এটা সময়ত মানুহে ভুল বুজিছিল সেইটো। কিন্তু আজি তাৰ সম্পূৰ্ণ বিপৰীত, তেখেতৰ জোৰতেই আজি এই জাষ্টিছটো অনা হ'ল অসমবাসী ৰাইজ আৰু তেখেতৰ জোৰত। তেখেতৰ জোৰ নথকা হ'লে অসমবাসী ৰাইজৰ জোৰ কমি গ'লহেঁতেন। গতিকে তেনেস্থলত এতিয়া নতুনকৈ তেখেতক সমালোচনা কৰিবলৈ বা তেখেতক কিবা মানে চাৰ্জ কৰিবলৈ প্ৰশাসনক বা আইনক এই কথা ক'বলৈ আপুনি মানে ক'ত অধিকাৰ পালে কথাটো? আপুনি লিখিছে কোনোবাই মোক গালি পাৰিব, কোনোবাই মোক সমালোচনা কৰিব। গালি সমালোচনা নহয়, ইয়াৰ বিচাৰ হ'ব লাগে। এগৰাকী নিৰ্দোষী মানুহক প্ৰমাণ কৰক, যদি তেওঁ দোষী হয় শাস্তি পোৱাটো অসমবাসী ৰাইজে বিচাৰিব। আৰু যদি এগৰাকী নিৰ্দোষী মানুহক আপুনি বিনা কাৰণত অভন্তৰত কোনেও তেওঁৰ কথা নোকোৱাৰ আগত ঘপংকৈ আপুনি তেওঁৰ কথা এটা পোষ্টত লিখি পঠিয়াইছে, আৰু আপোনাৰ ফ্ৰেণ্ডো বহুত আছে, বহুত ভিউ হৈ যায়, বহুতে সেই বস্তুটো পাইছে। তো বহুতৰ মনততো আমাৰ অসমীয়া মানুহবিলাক এনেকুৱা, কিবা এটা কোনোবাই কৈ দিলে তাক বিবেচনা বিশেষ নকৰে, সেইটোকে সঁচা বুলি ভাবি লয়। কাৰণ এটা সময়ত জাষ্টিছ বিচাৰি থকা মানুহখিনিয়ে ঘপককৈ চেঞ্জ হৈ গুচি গ'ল, গতিকে বেলেগ এটা টপিক পাই গ'ল, সেইটো মূৰত সোমাই গ'ল। গতিকে আমাৰ মানুহবোৰ তেনেকুৱা। গতিকে তেনেকুৱা যিকোনো কথা বতৰা এটা কোৱাৰ আগত চিন্তা কৰি ক'ব যে কাৰ আগত কৈছোঁ, ক'ত কৈছোঁ। একাংশ মানুহটোতো সঁচা বুলি ভাবি ল'ব, 100% ভাবিব মানে। গতিকে সেইখিনি আপোনালোকে নিজেও জানে যে অসমৰ একাংশ মানুহ কেনেকুৱা।
একাংশ কিবা এটা বিচাৰি থাকে মানে যে আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ মৰি গ'ল, তাৰপিছতে আহি গ'ল মিয়া খদা কিবা বাংলাদেশী আমুক তামুক, তাৰপিছত দালি নিমখৰ কথা আহি গ'ল, মানুহ চব টপিক চেঞ্জ হৈ গুচি গ'ল। সেইটোকে মানে ৰিয়েল বুলি ভাবি ল'লে। আৰু জুবিন গাৰ্গৰ ন্যায়টো পিছৰ কথা। আজি আমি দালি চেনি পাইছোঁ আৰু আমাক বাংলাদেশী খেদিব লাগে, জুবিন দা থকাৰ কাৰণে চাগে খেদিব নোৱাৰিছিলে কিবা, এনেকুৱাবিলাক ফিল্ম মানুহৰ মাইণ্ডত আহি গ'ল একাংশ। আহি যোৱাৰ কাৰণে সেই জাষ্টিছটোৰ জেগাত কোনোবাই জাষ্টিছ লিখি পেলাই যদি কিবা এটা পষ্ট কৰে, তাত বেয়াকৈ সেই কমেণ্ট এটা মাৰি থৈ গুচি যায়। গতিকে পষ্টটো কি কৈছোঁ সেইটো চোৱাৰ আগত ওপৰত কি বুলি লিখা আছে, কাৰ স্বাৰ্থত কৈ আছোঁ, সেই বস্তুটো চাব লাগিব। যদি সেই মানুহজনক কোনোবা ভাল পোৱা মানুহ হয়, সেই ভাল পোৱা মানুহজনে সেই পষ্টটোত কেতিয়াও বেয়া কমেণ্ট মাৰিব নোৱাৰে। কিবা এটা ভুলকৈ কৈ গ'লেও তেওঁক শুধৰাই থৈ যাব সেই ওপৰত লিখা জাষ্টিছ ফৰ জুবিন গাৰ্গটোক সন্মান ৰাখি। গতিকে একাংশ মানুহ চিনি পাওঁ আচলতে মই। একাংশ মানে মই আকৌ হিন্দু মানুহ বুলি ক'বলৈ যোৱা নাই, সেইটো সকলোৱে আকৌ কোনোবাই একাংশ বুলি ক'লে সেইটো কথা মই মানে ভুল ভাবিবলৈ দিয়া নাই। মই একাংশ বুলি ক'বলৈ গৈছোঁ সেইসকল যিসকল মানে পাৰ পালে ইপাৰ পাৰ পালে সিপাৰ, সেইসকলৰ কথাই কৈ আছোঁ। মই অসমীয়া জাতিৰ কথা কোৱা নাই, একাংশ মানুহৰ কথাই কৈ আছোঁ। তাত হিন্দু মুছলমান বুলি কথা নাই, একাংশ মানুহ যি অকণমান কিবা পালে মানে সলনি হৈ যায়, সেই মানুহসকলৰ কথাই কৈ আছোঁ। তাত কোনোবা হিন্দু পৰিছে, তাত কোনোবা মুছলমানো পৰিছে, সেইটো বুলি কথা নাই। কিন্তু একাংশ হিন্দু মানুহ আৰু একাংশ মুছলমান মানুহ বা একাংশ অসমত থকা বহিৰাগতৰখিনিৰ কথা মই নকওঁ, তেওঁলোকৰো একাংশ আছে। কিন্তু আকুৰ গুজ যে আমাক ন্যায় লাগিবই। কিন্তু একাংশই এইটো পাহৰিছে আৰু জুবিন গাৰ্গ ঘূৰি আহিলেই যেনিবা কিডাল নহ'ব, কাক দিব, আমাক একো দিয়া নাই নহয়, এইবিলাকক স্বাৰ্থপৰ বুলি কয়, নিজৰ কথা চিন্তা কৰে। কিন্তু তেওঁ কাৰোবাৰ কাৰণেতো বহুত কৰি গ'ল, দেশখনৰ কাৰণে জাতিটোৰ কাৰণেতো বহুত কৰি গ'ল। আজি পষ্ট মেলন আহি গ'ল অসমলৈ, কেইটা ভাষাৰ গান গাই গ'ল, অকল ইংলিছ গানেই গাই গুচি গ'ল, কোনেও বুজি নোপোৱাকৈ। কিন্তু জুবিন গাৰ্গ য'ত যাব তাত যি জাতিৰ মানুহ আছে সকলোৰে গান গাব। মোৰ অসমতেই তেওঁ বহু ভাষাৰ গান গাই গুচি গ'ল। অসমৰ পৰা গৈ তেওঁ ইংলিছ গান আপোনালোকে শুনিছেনে নাই নাজানো, কিন্তু তেওঁ ইংলিছ গান যেতিয়া গাব পষ্ট মেলন ক'ৰবাত থাকি যাব, যদি হাই নোটৰ গান গাবলৈ যায়। গতিকে জুবিন গাৰ্গৰ নোট কিমানলৈকে উঠে সেইটো আপোনালোকে জানেই। গতিকে সেইকাৰণে এটুকুৰা হীৰা আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল। সেইকাৰণেই কৈ যে এটুকুৰা হীৰা, নোৱাৰোঁ আমি সেই স্থান পাবলৈ কোনেও। গান ময়ো তেখেতকে অনুকৰণ কৰি গান গাওঁ, গাঁৱত মোক আগতে জুবিন বুলিয়ে মাতে বা এতিয়াও মাতে, কিন্তু সেই গান গোৱাটো তেনেই সহজ কথা। কিন্তু জুবিন গাৰ্গৰ দৰে গান গোৱাটো অসম্ভৱ কথা, সহজটো দূৰৰ কথা, বা অসহজ কম সহজ বুলিও কথা নাই, সেইটো অসম্ভৱ। সেইজন এজন কিবা বেলেগ আছিল, মানে ঐশ্বৰিক শক্তি থকা। তেওঁ যলৈকে চুব খোজে তলৈকে চুই যাব পাৰে, আকাশ চুব পাৰে তেওঁ। আৰু আমি ঘেণ্টা নেকি? আৰু তেওঁক লৈ যি সমালোচনা কৰিব, তেওঁতকৈ মূৰ্খ আৰু পৃথিৱীত কোনো নাই। তো সেই কথাটো আজি মই এইটো কাৰণে ক'লোঁ যে তেখেতে সৃষ্টি কৰি গ'ল। পষ্ট মেলন আৰম্ভণি হৈছে লোকৰ সৃষ্টিৰ পৰা তেওঁ নিজৰ কণ্ঠৰে সৈতে মানুহৰ ওচৰত চিনাকি হোৱা। জুবিন গাৰ্গ নিজৰ সৃষ্টিৰে নিজে চিনাকি হোৱা। গতিকে জুবিন গাৰ্গৰ তুলনা কাৰোবাৰ লগত কৰি লাভ নাই। বাছ বেলেগ একো নকওঁ, খালি এতিয়া যিটো মানে আমাৰ চাৰ্জশ্বিটত দোষী ওলালে, সেই দোষীয়ে যাতে উচিত শাস্তি পায় তাৰেই দাবী কৰি আকৌ এবাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ। ভাৰতবৰ্ষৰ ভিতৰতে পৃষ্ঠা হিচাপত আটাইতকৈ দীঘলীয়া আৰু ডাঙৰ চাৰ্জশ্বিট অন্যতম আছে। ইয়াৰ পিছতে বোধ কৰোঁ কাছবখন 11,000 চামথিং পেজ আৰু গৌৰী লংকেশ্বৰ 9,300 চামথিং পেজ, আৰু সাক্ষীৰ ইয়াত যিমান সংলগ্ন কৰিছে 395 জন, কিন্তু গৌৰী শংকৰত আছিলে আপোনাৰ 500 এবভ সাক্ষী। সেইফালৰ পৰা আমি এটা যিখিনি ইয়াত সন্নিৱিষ্ট হৈছে, আপুনি এতিয়া যিখিনি কৈছে প্ৰায়বোৰ কথা কিন্তু আপোনালোকে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰা আজি তাৰিখলৈকে বহুবাৰ আলোচনা হৈ আছে, কিন্তু কিছুমান অকল টেকনিকেল কথা মানে আছিল। মই তাৰ মাজতে এটা কথা জনাই লওঁ যে আমি যিমান দূৰ অৱগত হৈছোঁ আমাৰ চ'ৰ্চৰ ফালৰ পৰা 4টা দিশৰ ওপৰত গুৰুত্ব দিয়া হ'ল। মই আকৌ কৈছোঁ যে আমি ক'ৰ পৰা কেনেকৈ পালোঁ খবৰখিনি, সেইখিনি নিশ্চয় সংবাদ মাধ্যমক সাধাৰণতে মানুহে নুসুধে, তৎসত্ত্বেও আমি কওঁ যে আমি যিখিনি খবৰ লাভ কৰিছোঁ 4টা বিষয়ত কেন্দ্ৰীভূত। এটা হ'ল মেডিকেল, তাৰমানে স্বাস্থ্যজনিত দিশ জুবিন গাৰ্গৰ, তেওঁ মেডিকেল হিষ্ট্ৰী ইত্যাদি। দ্বিতীয়টো হ'ল ডিজিটেল মানে এই যে আমি লেপটপ পাইছোঁ, মোবাইল ফোন পাইছোঁ, হোৱাটছএপৰ কনভাৰচেশ্যন বা কথোপকথনৰ বা চাটিঙৰ আমি স্ক্ৰীণশ্বট ইত্যাদি ভাইৰেল হ'ল, এইবোৰ জব্দ কৰা হৈছে। আৰু চতুৰ্থটো হ'ল অৰেল, মৌখিক, অৰ্থাৎ যিটো কথা ইতিমধ্যে আলোচনা হৈছে। এই যে ডিজিটেলত পালোঁ, মেডিকেলৰ কথাখিনি আহিলে, আৰু তাৰ লগে লগে যিটো প্ৰসংগ আমি উত্থাপন কৰিব খোজোঁ সেইটো হ'ল যে ফাইনেন্সিয়েল আন এটা দিশ, অৰ্থনৈতিক দিশটো ইয়াত জড়িত হৈ আছে। তাৰ পাছত পতিয়নযোগ্য ভাষ্য বা জবানবন্দী যদি পাইছে সেইখিনিৰে ৰিজনি কৰি এই কথাখিনি আগবঢ়োৱা হৈছে। পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথম কথা হ'ল এনে এখন চাৰ্জশ্বিট নিৰ্দিষ্ট সময়সীমাতকৈও এসপ্তাহৰ আগত প্ৰায় 84 দিনৰ পিছতে এই SIT তদন্তকাৰী সংস্থাই দাখিল কৰিব পৰাটো স্বাভাৱিকতে এটা কৰ্তৃত্বৰ বিষয়। আৰু ইয়াত
অহৰহ ধৰণৰ এটা জনসাধাৰণৰ পৰা প্ৰেছাৰ আছিল ৰাজনৈতিকভাৱে হয়তো মুখ্যমন্ত্ৰীও জনৰোষত পৰাৰ ভয়তে প্ৰেছাৰ দিছিল আৰু সেইফালৰ পৰা ইনভেষ্টিগেশ্যন এজেঞ্চিটোক আমি ধন্যবাদ দিব লাগিব আৰু আমি আৰম্ভণিৰ পৰা ইয়াতে বহুবাৰ আলোচনা কৰিছিলোঁ যে CBI এনকুৱাৰী নালাগে আমি SITৰ ওপৰত এটা ভৰসাও ৰাখিছিলোঁ হয় কৈছিলে এই কথাটো মন কৰিব আপোনালোকে গতিকে SITয়ে দিয়া এখন একেচাতে ওলাই কৰিব পৰা নাযায় আৰু এটা কথা ঠিক এনে এখন চাৰ্জশ্বিট লিখিবলৈ মানে অসম পুলিচততো বহু সাহিত্যিক আছে ডক্টৰ শৰৎ ফুকন আমাৰ ডেকা ছাৰ হৰেকৃষ্ণ ডেকা কুলশ শইকীয়াৰ পিছত আৰু যে সাহিত্যিক নোলাব ঠিকনা নাই এইখন এখন অহা দিনবোৰত এখন অসমীয়া সাহিত্যৰ এই কেছ ডায়েৰীখনি বা চাৰ্জশ্বিটখন এখন অসমীয়া সাহিত্য আহিব কাৰণ তাৰ আগত যেতিয়া বিচাৰক ৰাজখোৱাৰ ফাঁচি সেই কেছ ডায়েৰীখনৰ বাক্যবোৰেই অসমীয়া সাহিত্যৰ ভাল সাহিত্য হৈছে আজিও আমি উপন্যাসৰ দৰে পঢ়ি এতিয়াও হেৰি কৰোঁ জোনালী ৰাজখোৱাহঁতৰ হত্যাৰ যি গোচৰটোৰ কেছ ডায়েৰীখনে গতিকে এইখনো যে সেই বিচাৰক ৰাজখোৱাৰ ফাঁচিৰ দৰে মনোৰম সাহিত্য নহ'বগৈ তেনেকুৱা কোনো মই হ'ব বুলি মই আশা কৰোঁ আৰু এখন সেইকাৰণে মই আজি ছ'চিয়েল মিডিয়াত লিখিছোঁ যে এখন মহাকাব্যিক এই পৰ্যায়লৈ অসমৰ পুলিচৰ উত্তৰণটোৰ কাৰণে গৃহমন্ত্ৰী হিচাপে মই মুখ্যমন্ত্ৰীক মানে ধন্যবাদ দিছোঁ এইটো ভাবিব নালাগে যে এটা ইনচাল্টিং মই হেৰি কৰিছোঁ এইটো মানে মই সঁচা কৈছোঁ মানে কিন্তু কথা হ'ল ইয়াত এটা কথা আজি নতুনকৈ এই হেৰিখনত যোগ হৈছে এই কথাটো এবাৰো চৰ্চালৈ অহা নাছিল শ্যামকানু মহন্তই আপোনাৰ হেৰিয়ৰ পৰা জুবিন গাৰ্গৰ পৰা পইচা ধাৰ লোৱা কথাটো বাকীটো আমি সকলো জানো আচাৰ বিক্ৰী কৰা মাকে ঘৰে ঘৰে আচাৰ বিক্ৰী কৰি থকা পৰিয়ালৰ ল'ৰাটোৱে চাইকেল মাৰি গুৱাহাটীত ঘূৰি ফুৰা ল'ৰাটোৱে কিমান সম্পত্তি কিমান কি গোটাইছিল সেইবোৰতো চকুৰ আগত মানুহে দেখি আছিল কম সময়ৰ ভিতৰত সিদ্ধাৰ্থ শৰ্মা অকল জুবিন গাৰ্গক চেপি যে কৰি আছিল আৰু এই সন্দেহটো আমি এজাহাৰটো আপুনি আমাৰ এজাহাৰখনো পাইছিল প্ৰথম দিনাখনৰ পৰাই আমি এই কথাটো কৈছিলোঁ যে টকা পইচাৰ কাৰণে এইটো পৰিকল্পিতভাৱে মাৰা গৈছে হয় তেওঁক ডিঙি কাটি বা মৰিয়াই মাৰি হত্যা কৰিব নকৰে কিন্তু এইটো যে এটা পৰিকল্পিতভাৱে হত্যাকাণ্ড আছে এতিয়া কথা হ'ল মানুহে মই এইখন কেতিয়াও ঢিলা চাৰ্জশ্বিট বুলি ক'বলৈ খোজা নাই এইখন নিশ্চয় চাৰ্জশ্বিট কঠোৰৰ পৰা কঠোৰতম হ'ব তাত মোৰ কোনো অলপ সন্দেহ নাই কিন্তু এটা কথা মই আগতেও কৈছোঁ যে যেনেকৈ অপৰাধীয়ে তদন্তকাৰী বিষয়াৰ কাৰণে যেনেকৈ এটা অপৰাধ কৰাৰ পিছত যিমান বিখ্যাত অপৰাধী হ'লেও এটা ক্লু থৈ যায় আৰু তদন্তকাৰী অতি দক্ষ তদন্তকাৰী বিষয়াৰ চাৰ্জশ্বিটতো কিন্তু তদন্তত সুৰুঙা থাকি যায় আৰু ডিফেন্স উকিলে সেইবিলাকেই দক্ষ ডিফেন্স উকিলে মানে খুচৰি উলিয়াই এইটো কৰ্চ এক্সামিনেশ্যনৰ পিছত কাৰণ কৰ্চ এক্সামিনেশ্যনটো মানে আমি মানে বহুতে আদালতক দুখ দিয়ে এই আদালতে মানে এইটো জাজমেণ্ট নিদিলে প্ৰকৃতি এইটোহে হৈছিলে কিন্তু আদালতৰ গাত কোনো দুখ নাথাকে আদালতে যুক্তি তথ্যৰ ভিত্তিত দিয়ে এই ছাৰে হয়তো তেওঁৰ জীৱনত হয়তো এনেকুৱা কেছৰ বহু জাজমেণ্ট দিছে আৰু মই নিজেও বহুবাৰ মই কৰ্চ এক্সামিনেশ্যনৰ সন্মুখীন হৈছোঁ অসমৰ বাঘা উকিলৰ মানে ক্ৰিমিনেল লয়াৰৰ মই 4-5 দিনকৈ কণ্টিনিউৱাছলি মই জেৰাৰ সন্মুখীন হৈছোঁ একে ভট্টাচাৰ্যহঁতৰ দৰে ছাৰে মোক জেৰা কৰিছে গতিকে এই জেৰাটো যেতিয়া কৰ্চ এক্সামিনেশ্যনৰ কৰি থাকে ডিফেন্স উকিলে সেইটো বৰ মানে সেইটো এটা কঠিন মুহূৰ্ত সেই মুহূৰ্তটো সাক্ষীসকলে পাৰ কৰাই নিব নোৱাৰাৰ কাৰণেও তাক ভুল কৰি দিয়াৰ কাৰণে সকলোবোৰ শিকাই বুজাই লোৱাৰ পিছতো ভুল কৰি দিয়াৰ কাৰণেও কেতিয়াবা কেছৰ জাজমেণ্ট ইফাল সিফাল হয় তাৰ কাৰণে চাৰ্জশ্বিটখন দুৰ্বল বা কিবা অন্য বুলি নহয় যিসকল ইয়াত আমি এটা কথাই ভাবিছোঁ যে পানিছমেণ্ট পাবৰ কাৰণে এখন ব্যাগুম যে মহাকাব্যিক দৰে এখন চাৰ্জশ্বিট হ'ব লাগিব তেনেকুৱা কথা নাই কোনোবাই 4 পেজ 20 পেজৰ এখন চাৰ্জশ্বিটতো ভাল পানিছমেণ্ট হয় ভালটো এতিয়া কথা হ'ল কি ইয়াত আনডিটেইলছ মানে বহু সাক্ষী সংলগ্ন কৰিছে নেকি এই কথাটো চাৰ্জশ্বিটৰ কপিটো যেতিয়া আহিব তেতিয়া কথাটো পোহৰলৈ আহিব কাৰণ 395 জন সাক্ষী 394 জন সাক্ষী কোৰ্টত নো ডাউট এইটো চিফ মিনিষ্টাৰে কৈছে চিফ মিনিষ্টাৰে যেতিয়া চিঠি লিখিব ন্যায়ালয়লৈ আৰু উচ্চ ন্যায়ালয় নিশ্চয় এইটো দৈনন্দিন এইটো কেছ ফাৰ্ষ্ট কোৰ্টত দৈনন্দিন শুনানিৰ কাৰণে দিব এইটো কোনো সন্দেহ নাই কিন্তু তাৰ পিছতো সেই 394 জন সাক্ষীৰ যেতিয়া কৰ্চ এক্সামিন হ'ব তেওঁলোকে কিমান দক্ষতাৰে সেইটো হেৰি কৰি নিব কিন্তু মই এই কথাটো নাভাবোঁ যে এই গোটেই মাৰ্ডাৰটো এইকেইজনক দোষী সাব্যস্ত কৰিবৰ কাৰণে গোটেই 394 জন সাক্ষীৰ ক্ৰছ এক্সামিনেশ্যনৰ দৰকাৰ হ'ব ইয়াত আনুষংগিকভাৱে নিশ্চয় টকা পইচা লেনদেনটোক এটা গুৰুত্ব দি পিনি বিভিন্ন আনুষংগিক উপকাহিনী সৃষ্টি কৰাৰ কাৰণে ইমান ডাঙৰ এটা চাৰ্জশ্বিট হৈছে কিন্তু মোৰ কথাটো হ'ল এই যে ছিংগাপুৰৰ পৰা মানুহকেইজন আহিছিল সাক্ষী দিবলৈ আৰু তেওঁলোকৰ নিশ্চয় সাক্ষী কেইবাজনো 164 এতিয়া BNSত 183 নিশ্চয় কোৰ্টত ৰেকৰ্ড কৰিছে আৰু সেইকেইজনক নিশ্চয় সাক্ষী কৰিছে আৰু সেই সাক্ষীকেইজনৰ ওপৰতে নিৰ্ভৰ কৰি কিন্তু কনভিক্ট হ'ব ঠিক আছে মই আকৌ দিয়া মৰম
সেয়া তেওঁলোকে সকলোৱে প্ৰত্যক্ষ কৰি অভিভূত হৈছে গতিকে ধেমালি কথা কোৱা নাই কিন্তু হয় সেইটোৱে আৰু আমি ইমান সকলো দায়িত্বশীল হৈ উঠিছোঁ এই সময়খিনিত সেই কথাটো চাব লাগিব এতিয়া চাবলৈ গ'লে আমি সাধাৰণতে কি দেখোঁ যে এগৰাকী ব্যক্তি যদিহে আপোন তেওঁৰ নহয় তেওঁৰ যদি বিশেষ সম্পৰ্ক নাথাকে তেওঁ গোচৰ চলে ক'ৰবাত শপতনামা দিব লাগিব ক'ৰবাত FIR দিব লাগিব এই কথাবোৰ ভবাৰ কথাই অহা নাছিল অসমত কিমানখন এজাহাৰ দাখিল হ'ল তেওঁলোকেও জানে যে এইখিনি প্ৰশ্নৰ সন্মুখীন তেওঁলোকো হ'ব আদালতত আপুনিওতো আপোনালোকে PIL কৰিছে আপোনালোকো প্ৰশ্নৰ সন্মুখীন হ'ব আপোনালোকে হাতীগাঁও থানাতো আপোনালোকে এখন এজাহাৰ দাখিল কৰিছে আৰু যদিও বা সকলো সংলগ্ন কৰা হৈছে কিন্তু এজাহাৰকাৰীসকলকতো মতা হ'ব সোধা হ'ব তেওঁলোকৰ ক্ৰছ এক্সামিনেশ্যন নিশ্চয়কৈ হ'ব বহুতে ভাবিছে যে নহ'ব কিন্তু সেইটোতো হ'বই ইভেন হেৰিয়তো হ'ব ন্যায়িক আয়োগতো হ'ব যিসকলে শপতনামা দিছে য'ত আমিও দিছোঁ গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ পলাশ ৰঞ্জন বৰুৱা যে এতিয়া কথাটো হৈছে যে এই কথাখিনিতে শেষ নহয় এই কথাবোৰৰ পাছতো আইনী এখন দীঘলীয়া যুঁজ হ'ব যদিও বা ফাষ্ট ট্ৰেকৰ প্ৰসংগবোৰ চৰ্চা হৈছে ফাষ্ট ট্ৰেকত হ'লে কথাখিনি কি পৰ্যায়লৈ যাব আমি ইতিমধ্যে পাতিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ দৰকাৰী কথাটো হৈছে যে ইয়াত এটা শব্দৰ প্ৰয়োগ বাৰম্বাৰ কৰি মই জোৰো দিব খুজিছোঁ মই বিমলৰ সৈতেও সেইটো কথা পাতিম সেই শব্দটো হৈছে জুবিন গাৰ্গে সুৰাপান কৰা নাছিল আপুনি মন কৰিব জুবিন গাৰ্গক সুৰাপান কৰোৱা হৈছিল এই কৰোৱা আৰু কৰাৰ মাজত এটা পাৰ্থক্য আছে গতিকে কৰোৱাটো প্ৰতিষ্ঠা কৰিবলৈ কিমান দূৰ আইনগতভাৱে সক্ষম আমি হ'ম বিশেষকৈ আমি যদি যিসকলে গোচৰটোক লৈ আগবাঢ়িব জুবিন গাৰ্গৰ পৰিয়ালৰ ন্যায় দিয়াৰ পক্ষত মই SIT হওক বা আমি চৰকাৰী পক্ষই হওক গতিকে সেই কথাখিনি কেনেধৰণে আগবাঢ়িব সেইটো বৰ দৰকাৰী কথা হৈ পৰিছে হয় তেনেকুৱা ঘটনা আমাৰ ইয়াতো যে নঘটে তেনেকুৱা কথা নহয় আমি ডেকা কালত যেতিয়া খুব মদ খাইছিলোঁ দয়ানন্দ বৰগোহাঁই ছাৰে সদায় কৈছিল দেখিবি দেই তহঁতৰ কিন্তু ভৱিষ্যত আছে বেছিকে খুৱাই বৰবাদ কৰি দিব এই কথাটো কিন্তু আমাক বহু বেছিকে খুৱাই খাইছিলে এইটো মানুহে এতিয়া বহুতে ক'ব পাৰে যে এজন এডাল মানুহক প্ৰাপ্তবয়স্ক মানুহক কোনোবাই জোৰ জবজ মুখত ঢালিটো মদ খোৱা নাই আচলতে সেইটো কথা নহয় মানুহ এটা যেতিয়া মাৰ্ডাৰ কৰিম বুলি এটা ঠিক কৰি লয় এটা প্লেন কৰি লয় 6 মাহৰ আগৰ পৰা বা বছৰ আগৰ পৰা আৰু সেই মানুহজন যিহেতু ছাৰ আগতে অনবৰত তেওঁৰ লগত থাকে তেওঁৰ সকলোবোৰ কথা জানে তেতিয়াহ'লে মদ খোৱা মানুহ এজনক মদ খোৱা মানে মদাহী নহয় মদ খোৱা মানুহ এজনক আৰু বেছি মদ খাবৰ এটা পৰিৱেশ তৈয়াৰ কৰি দিয়াটো একো ডাঙৰ কথা নহয় সেইটো হিন্দী চিনেমাটো আমি দেখিছোঁ তেনেকুৱা কৰি পিনি আপোনাৰ ঘটনা ঘটায় আৰু বাস্তৱতো সেইটো হয় ইভেন মই ক'লোৱেই নহয় উদাহৰণ আমাকে এই কথাটো আজিৰ পৰা 10-15 বছৰ আগত কৈছে হা আমাক সদায় সকিয়নি দিয়ে দেখিবি দেই এনেকুৱা গতিকে এইটো হেৰি কোৱাত মানে অসুবিধা নহ'ব অসুবিধা এই কাৰণেই নহ'ব এই ঘটনাটোত মানুহে ভাবি আছে যে আপোনাৰ ছিংগাপুৰত হ'ল অসমত তদন্ত কৰিছে এইটো BNSৰ 23 চনত যেতিয়া BNS আনিলে এইটো যিহেতু ছিষ্টেম আছে বিদেশত হ'লেও ঘটনা কৰিলেও আমাৰ যদি ভাৰতীয় নাগৰিক হয় ইয়াত বিচাৰ হ'ব সেইফালে চব সকলো ঠিক আছে কিন্তু এই কথাটো হৈছে এই যে আৰু যে 11-12জন মানুহ আছিলে তাত যে আৰু ছিংগাপুৰত যে 400-500 মানুহ গৈছিল তাৰো বোধ কৰোঁ 100-150 মানুহৰ সাক্ষী লৈছে সেই মানুহবোৰে নিশ্চয় কৈছে যে এইটো সেইদিনা ৰাতি এই ঘটনাটো ঘটিছিল কথাটো গম পাইনে সেই মানুহখিনিয়ে সাক্ষী হ'ব গতিকে এইটো প্ৰতিষ্ঠা কৰাত মানে চৰকাৰী পক্ষৰ উকিলে সাংঘাতিক কিবা কষ্ট হ'ব বুলি মই নাভাবোঁ আৰু এইটো প্ৰতিষ্ঠা হ'লে বহু কথা প্ৰতিষ্ঠা হৈ যাব প্ৰথম কথা হ'ল এইটোতো এটা কথা ঠিক আমি এটা আশালৈ যিহেতু আছোঁ ন্যায়টো আমাৰ প্ৰশ্ন আছে চৰকাৰক সমালোচনা আপুনি কৰিবলগীয়া আছে আৰক্ষীক SITক আপুনি সমালোচনা সময় সাপেক্ষে বহুতেই কৰিছে কিন্তু অন্ততঃ চাৰ্জশ্বিটখন দাখিল হৈছে আমি এই আশা কৰাটো অসমবাসীয়ে ভুল হ'ব নেকি যে একো নহ'ব কিবা এটা হওক কিবা এটা হওক বুলি আশা কৰাটো মানুহৰ ভুল হ'ব নেকি মই কিন্তু নাভাবোঁ মই আচলতে ক'বলৈ গ'লে ছাৰে অফ দ্য ৰেকৰ্ডত আপুনি কৈছে যে মই উকিল নহ'লেও বা ওকালতি নকৰিলেও মই মোৰ অভিজ্ঞতা পৰা কৈছোঁ মই বহু সেই দিশত অভিজ্ঞ হা মানে আমি কৰিলে বহুত কথা মই কাগজ চাই আমি ক'ম যে এইটো কেছ জিকিব নে হাৰিব চিট চাই আমি ক'ব পৰা মানুহ হা আৰু তেনেকৈ যোৱা 10 বছৰ মোৰ ওচৰলৈ হয়তো 500 মানুহ আহিছে আৰু মই সেইসকলক নাম ধৰি ক'ব পাৰোঁ যে এইটো কেছ এইটো আৰু আমুক উকিলৰ ওচৰত যা এইবিলাক আমি কথা ক'ব পাৰোঁ আমাৰ এটা হেৰি আছে মই নিজেও কোৰ্টত সেইবিলাক ফেচ কৰি থাকোঁ বহুত ডাঙৰ হাই প্ৰফাইল কেছত মই সাক্ষী হৈছোঁ ED কেছত CBI কেছত আপোনাৰ হেৰি কেছত মই গতিকে মোৰ অভিজ্ঞতা মই বিনিময় কৰিছোঁ যে এইটো মানে মই নহ'ব বুলি কিন্তু ভবা নাই কিবা এটা হ'ব মই ভাবোঁ এখন কঠোৰ কিন্তু আমাৰ ক'বলগীয়া কিন্তু কিন্তু প্ৰথম কথা হ'ল এইটো এটা গভৰ্ণমেণ্ট স্পন্সৰ প্ৰগ্ৰেম আছিল গতিকে ইয়াত নেগলিজেন্স অকল এটা মানুহৰ এগেইনষ্টত সন্দীপ গাৰ্গৰ এগেইনষ্টত লগাইছে সন্দীপন গাৰ্গক 238 BNS ছেকশ্যনলৈ কিয় নানিল সন্দীপন গাৰ্গেও কিন্তু তাৰ পৰা ঘূৰি অহালৈকে ইয়াত 10-12 দিনলৈকে একো কোৱা নাছিল তেওঁ তথ্য লুকুৱাবলৈ চেষ্টা কৰিছিল গতিকে সন্দীপন গাৰ্গ পুলিচ অফিচাৰ হ'ল কাৰণেই
238 অকল অমিত প্ৰভাক লগাব সন্দীপন গাৰ্গক নলগাব এইটো হ'ব নোৱাৰে এইটো এটা মোৰ মানে এইটো মোৰ হাৰিয়ত দৃষ্টিত আহিছে এইটো চাৰ্চিটত এইটো ভুল কৰিছে গতিকে সেইখিনি যেহেতু এতিয়াও ৰেক্টিফাই কৰিবলৈ ছাৰেটো কৈ গৈছে এইটো ছেকশ্যনত গতিকে এতিয়াও সময় উকলি যোৱা নাই এখন ফিক্স এণ্ড ফাইনেল নহয় এতিয়াও ইয়াত যোগ কৰিব পৰা বহুত স্কোপ আছে আৰু আমি এজাহাৰকাৰী হিচাপেও আমি তাত যদিও এতিয়ালৈকে আমাৰ ষ্টেটমেণ্ট ৰেকৰ্ড নকৰিলে আমি আদালতত গৈ 60খন এজাহাৰ দিয়া মানুহৰ মষ্ট প্ৰবেবলি মই স্পেচিয়েলি জানো নগাঁও বিৰিঞ্চিক CID কিবা সোধা পোছা কৰিছিল বাকী বহুতক কৰা নাই গতিকে আমি নিশ্চয় এইখিনিক গৈ আমি দৃষ্টিগোচৰো কৰিব পাৰোঁ দ্বিতীয় কথা এই যে এটা অফিচাৰ বিলাক ইণ্ডিয়ান হাই কমিশ্যনৰ যিবিলাক অফিচাৰ আছিলে স্পন্সৰ প্ৰগ্ৰেমটো চাবলৈ আমি এতিয়া ৰাজনৈতিক নেতাসকলে ৰাজনৈতিক খেলত বোকা ছটিয়াক CMকো লুটিয়াব পাৰে পবিত্ৰ মাঘেটাক লুটিয়াব পাৰে বা আমিও ক'ব পাৰোঁ সেইটো এটা বেলেগ কথা কাৰণ পলিটিচিয়ানে কেতিয়াও লিখিত ৰূপতটো হেৰি নিদিয়ে গতিকে সেইটো কেতিয়াও প্ৰমাণ নহয়গে কিন্তু এই যে হাই কমিশ্যনত তাত থকা কোনোবা অফিচাৰৰ যে নেগলিজেন্স আছে এইটো কিন্তু নিঘাত সত্য আৰু সেই চাইডটো কিন্তু এই চাৰ্জশ্বিটখনত চৰকাৰে ডাৰ্ক হেৰিয়ত ৰাখিব বিচাৰিছে অকল এই যিকেইজন এৰেষ্ট হৈছে এইকেইজনকে অতি কঠোৰ চিষ্টেম কৰি শাস্তি দিবলৈ চেষ্টা কৰিছে সেইটো কিন্তু ঠিক আছে হয় আপুনি কৈছে এইটো হয় আমি মন কৰিছোঁ আৰু লগতে মই জনাওঁ আমাৰ দৰ্শকসকলক বিমলো আছে মই এই কথাখিনি লগতে জনাব খুজিছোঁ সংযোগ কৰিব খুজিছোঁ ইয়াত কিন্তু ইয়টত থকা বাকীসকলক আই উইটনেছ বুলি কোৱা হৈছে বুলি আমি গম পাইছোঁ হয় অহা 17 তাৰিখে যিহেতু হাইকোৰ্টেও এইটো বিচাৰিছিলে PILৰ 4খন PILৰ এগেইনষ্ট গতিকে এইটো